এইটো খুৰা সৰু এখন দোকান আছে বেচাৰা মই মাল দিওঁ নহয় নহয় খুৰা তে আগৰ দিন নাই হয় না আগৰ দিন নাই আগত আমি 10 পইচা 20 পইচা পাইছোঁ আমি পাইছোঁ 20 পইচা পাইছোঁ তে 20 পইচা পাইছোঁ তে খুৰাৰ এতিয়া 75 না 80 হ'ব বয়স খুৰাৰ বয়স হিচাপে মানুহটো বিৰাট ফূৰ্তিবান দুখ নাই কিন্তু মানুহ এইকাৰণে চব পিনে ইণ্টাৰেষ্টিং কথা কওঁ আপোনালোক শুনিব হা ইউটিউব ব্লগ পাৱাৰ অন তে এইটো হ'ল কথাটো আগতে ক'ব লাগিছিল মই নেক্সটত কওঁ তে এইকাৰণে কথাটো ইণ্টাৰেষ্টিং শুনিব এই খুৰা বয়স এতিয়া 75 তে খুৰাৰ আগৰ দিনত গাছবিলাক ৰুই থৈছে এয়া গাছৰ তলত আমি বহি আছোঁ বঢ়িয়াকৈ সৰু এখন দোকান আছে মই মাল দিব আহিছোঁ গাড়ী এতিয়া ৰাখি মাল চাল দিওঁ গল্প কৰোঁ ভাল কথা বেয়া কথা কিন্তু আগৰ দিন নাই না খুৰা আগৰ দিন বিজনেছো ভাল আছিল আগত খুৰাহঁতে কিমান দামৰ চাউল পাইছিল ধান পাইছিল এই 5 টকাত 1 মোন ধান পাইছিল না মই 25 টাকাত মোন পাইছে তে চিন্তা কৰক তে আমি তেতিয়া জন্ম হোৱা নাই নেকি জন্ম হোৱা নাই কিমান চনত হ'ব কিমান চন হ'ল হে মই মেনিগিলাখান পাহৰি যায় হয় দে আগৰ দিনৰ পঢ়া শুনা নাই আগৰ দিনত ইমান মানুহ পঢ়া শুনা গ্ৰেজুৱেট আছিল আজিকালি পঢ়িব দেই বাচ্চাবিলাকক চবকে কওঁ নপঢ়িলে কিছু নাই পঢ়িব লাগবয়ে গ্ৰেজুৱেট হ'ব লাগবয়ে পঢ়িব যিকোনো বস্তু য'তেই হওক টাউনত বা যিকোনো টাউনত যালেও চাইনবোৰ্ড চাব জানিব লাগিব প্লাছ আৰু আছে পঢ়া শুনা কৰি যদি নিজৰ ঘৰৰ ওচৰতে এখন সৰু কৰি দোকান খুলি জেৰেক্স কপি যদি কৰি থাকি আমাৰ এতিয়া 1 টকাৰ পৰা এতিয়া 4 টকাৰ লাগে এখন জেৰেক্স নহয় 4 টকা লয় এই দিনত 100খন জেৰেক্স কৰিলে 400 টকা তাতে কালাৰ বেছি নাযায় কালাৰ কিনলে দাম আছে কিন্তু বহুত দিন যায় কালাৰ বহুত জেৰেক্স কৰিব পাৰিব নহয় তে সেইকাৰণে জেৰেক্স যদি কৰে ধৰ টিকেট কাটা কিবা কিবি বহুত আছে ফটো বনোৱা তাও দিনত 1000 টকা 500 টকা ইনকাম কৰিব পাৰিব পঢ়া শুনা থাকিলে আমি পঢ়া নাই আমি এতিয়া কষ্ট কৰি আছোঁ চা তে আৰু আজি 10-5 বছৰ পাছত এইবিলাক কষ্ট কৰিব নোৱাৰে আজিকালি বাচ্চাই নোৱাৰে হয় না পুৰা আজিকালি বাচ্চাই নোৱাৰে তে যেনেকুৱা নহওক আমি টানি মুনি হ'লেও আমি কৰি আছোঁ সংসাৰ চলাই আছোঁ যিয়ে নহওক বা বাচ্চা পঢ়া শুনা কৰি আছোঁ এইকাৰণে বাচ্চাবিলাকক কওঁ তে বেটাবিলাকক কওঁ তে ভাল কৰি পঢ়িলেহে কাম দিব হয় না নাই খুৰা নপঢ়িলে কাম নাই কাম নাই যিকোনো এটা চিনিব লাগিব নহয় জানিব লাগিব ইটো এই বস্তু আজিকালি পঢ়া শুনাৰ ওপৰতে ডিমাণ্ড যিকোনো নহয় পঢ়া শুনা যিমান কৰিব সিমান আজি আমি পঢ়া নাই নহয় খুৰা পঢ়া নাই আজি যদি পঢ়িলে আমি পস্তাই আছোঁ এতিয়া হয় না নাই আমি ইমান কষ্ট কৰিব নালাগে ইমান ডিমাণ্ড পঢ়া শুনাৰ এটা চিগনেচাৰ কৰিলে বাছ হৈ গ'ল 10,000 5,000 20,000 নহয় এনেকুৱা কাম আছে আজিকালি পৃথিৱীত মানে যিকোনো ডাঙৰ অফিচাৰবিলাক বা যিকোনো নহয় তেনেকুৱাই আপোনাৰ চব বাচ্চা অসমৰ হওক বাহিৰৰ বাচ্চাটো বহুত পঢ়া শুনা থাকে আমাৰ অসমৰ বাচ্চা কম থাকে এইকাৰণে এভৰিথিং বেবি পঢ়া শুনা ল'ৰা ছোৱালী চব কৰিব মই পঢ়া শুনাৰ কাৰণে বহুত কিবা মানে নপঢ়ি পস্তাই আছোঁ এতিয়া হয় না নাই খুৰা সেইকাৰণে পঢ়া শুনা কৰিব লাগে পঢ়া শুনা কৰ বাছ বহুত ভাল পঢ়া শুনা নহ'লে কিছু কাম কৰিব নোৱাৰে সেইকাৰণে মই ভিডিঅ'বিলাক দিওঁ বাচ্চাবিলাকে চাব ইউটিউবত বহুত ভাল পাব কিয় পঢ়া শুনা কৰিলে স্কুলৰ পৰা আহি ৰেষ্ট লৈ কি কৰি বাকী সময় নাথাকে পঢ়াত লাগি থাকক হয় না নাই পঢ়াখিনি মেইন শিক্ষা ডাঙৰ সৰু নাই শিক্ষা আমিও ল'ব পাৰোঁ বাচ্চাও ল'ব পাৰে কিন্তু বাচ্চা মাত্ৰ 15 বছৰহে থাকে হয় না নাই 1ৰ পৰা 12লৈকে 15-12 বছৰ পঢ়া থাকে সেইখিনিত যদি গেভিলিটি কৰে তেতিয়াহ'লে আৰু হেৰি নাই বুঢ়া হ'লে পঢ়ি কি হ'ব আমি এতিয়াতো পঢ়িব পাৰিম নেকি আমি পঢ়িব নোৱাৰোঁ সেইকাৰণে বাচ্চাকেইটাত পঢ়াৰ বিষয়ে ধেমালি কৰিব নালাগে একেবাৰে মনোযোগ দিয়ক পঢ়াত মেট্ৰিক পাছ কৰি 12 পঢ়ক বাছ
BA পাছ কৰি চৰি বঢ়িয়া কৰি আৰু বেলেগ পঢ়িব পাৰিলে ঘৰৰ অসুবিধা নাথাকিলে বেলেগ পঢ় আজিকালি বহুত সুবিধা থাকে পঢ়া শুনা ভাল থাকিলে চৰকাৰৰ পৰা বহুত বস্তু পায় নহয় পঢ়া শুনা কৰক পঢ়া শুনাই মেইন আজিকালি বাছ এইখিনিয়ে কৈছোঁ এইকাৰণে ইউটিউব পাৱাৰ অন ভিডিঅ'টো ভাল লাগিলে বেল বটনটো দাবাই দিব লাইক কৰিব গাইজ